অসম চৰকাৰে ছাত্ৰীসকলক সবলীকৰণ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। দেওবাৰে নিযুত মইনা আঁচনিখন গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ছাত্ৰীসকলক চেক প্ৰদান কৰি শুভাৰম্ভ কৰে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ ভাষণ লাইভ ষ্ট্ৰীমিংভাৱে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে দেখুৱায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ সৰ্থেবাৰীস্থিত বাপুজী মহাবিদ্যালয়তো বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী। বাপুজী মহাবিদ্যালয়ত 8খন শিক্ষানুষ্ঠানৰ মুঠ 772 গৰাকী ছাত্ৰীক চেক প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ প্ৰদীপ ঠাকুৰীয়া। সন্মানীয় অতিথি হিচাপে বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰমেশ দাস, সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ বৰ্মনৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে আগন্তুক নৱেম্বৰ মাহৰ পৰা পোনপটীয়াকৈ নিযুত মইনা আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে ছাত্ৰীসকলে ৰাজ্যত উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত উপকৃত হ'ব আৰু বাল্য বিবাহ ৰোধ কৰিব বুলি আশা কৰা হৈছে। আঁচনিৰ যোগেদি আমাৰ এই পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত আমাৰ আজি ইয়াতে 8খন হায়াৰ ছেকেণ্ডেৰী আৰু আমাৰ কলেজ 7খন হায়াৰ ছেকেণ্ডেৰী আমাৰ কলেজ একেলগে ছাত্ৰীসকলক নিযুত মইনাৰ এই চেক বিতৰণ কৰা হ'ব। তাৰ ভিতৰত আমাৰ কলেজৰ আছে 156জন, বাকীখিনি বেলেগ বেলেগ জুনিয়ৰ কলেজ বা ছিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা আহিছে। আৰু এই ক্ষেত্ৰত আমি আনন্দিত যে আমাৰ ইয়াতে চেণ্টাৰটো দিছে চৰকাৰে। ভাৰত চৰকাৰৰ এই বহুমুখী যিটো প্ৰকল্প বা সুবিধা ছাত্ৰীসকলৰ কাৰণে বিশেষ কৰি এই ক্ষেত্ৰত আমাৰ এই পিছপৰা অঞ্চলটো বিশেষকৈ গাঁৱলীয়া অঞ্চলৰ ছাত্ৰীসকলৰ ঘৰৰ অৱস্থা যিহেতু বেয়া, তেওঁলোকৰ এই নিযুত মইনা আঁচনিয়ে মাহে মাহে যিখিনি টকা পাব, গতিকে এইটো এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতৰ কাৰণে আমাৰ এটা ভাল ইনপুট বহন কৰিব বুলি আমি আশা ৰাখিছোঁ। টোটেল আমাৰ 772 গৰাকী ছাত্ৰী আছে। তাৰ ভিতৰত আমাৰ 156 আমাৰ কলেজৰ, বাকীখিনি বেলেগ বেলেগ আমাৰ হেৰি আছে। তাৰ ভিতৰত আমাৰ নামকেইটা কৰিছোঁ সৰুক্ষেত্ৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, জ্ঞানদয় হায়াৰ ছেকেণ্ডেৰী স্কুল, হাতীজানা খণ্ডকাৰপাৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মল্লয় জুনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু নৱশক্তি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু আমাৰ বাপুজী মহাবিদ্যালয় ইয়াত জড়িত আছে। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আসাম।